নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকলৈ এটা ব্লগ আনিছোঁ। এই ব্লগটো হৈছে মোৰ বিদ্যালয়ৰে কাৰ্যপত্ৰ আমি কেনেধৰণে ফিল আপ কৰোঁ বা কাৰ্যপত্ৰত থকা ট্ৰেকাৰখন আমি কেনেধৰণে ফিল আপ কৰোঁ আৰু এয়া আপোনালোকে দেখি পাইছে মোৰ এই ট্ৰেকাৰখন কি ধৰণে ফিল আপ কৰা হৈছে আৰু আপোনালোককো দেখুৱাম। যদি আপোনালোকে ক'ৰবাত কনফিউজন হৈ আছে যাতে ক্লিয়াৰ হয় আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা দি দিব আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাব। এয়া আপোনালোকে দেখি পাইছে সপ্তাহ 1, সপ্তাহ 2, সপ্তাহ 3, সপ্তাহ 4। এই 4 সপ্তাহত কোনো এই মান নিৰূপণৰ দিন নাই, অভ্যাসৰ নাই, পুনৰ আলোচনা নাই। তো এই 4 সপ্তাহত আমি ছাত্ৰ-ছাত্ৰীসকলে কি বুজি আহিছে, প্ৰথম শ্ৰেণীত কি বুজি নাই পোৱা বা কিমান সাংখ্যিকতাৰ ধাৰণা আছে বা সংখ্যাৰ ধাৰণা আছে কৰিব পাৰিছেনে নাই তাদি 4 সপ্তাহত আমি ছাত্ৰ-ছাত্ৰীসকলক জানিম। তাৰপিছত আহি গ'ল 5 নম্বৰ সপ্তাহ। 5 নম্বৰ সপ্তাহটো আপোনালোকে দেখি পাইছে নাই। 5 নম্বৰ সপ্তাহটো হৈছে বাফাৰ উইক। বাফাৰ উইকত আমি যোন কেইজন ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত অনুপস্থিত আছিলে সেই বাফাৰ উইকত আমি সেই ছাত্ৰ-ছাত্ৰীসকলক আমি কাৰ্যপত্ৰটো কৰাব পাৰিম আৰু যিকোনো কথা বুজি নাপালে আমি বুজাব পাৰিম। তো এয়া হৈছে বাফাৰ উইক। বাফাৰ উইকত আমি 1 সপ্তাহ ধৰি লৈছোঁ। তাৰপিছত আহিছে 6 নম্বৰ সপ্তাহ। 6 নম্বৰ সপ্তাহত আপোনালোকে দেখি পাইছে প্ৰত্যেক সপ্তাহতে 4 দিন, ইয়াত 4 দিন আছে। প্ৰত্যেক সপ্তাহতে মানে আমি 6 নম্বৰ সপ্তাহৰ পৰা 4 দিনকৈ পাম। এই 4 দিন আমি ল'ৰা ছোৱালীবোৰক কাৰ্যপত্ৰটো কৰাব লাগিব। তাৰপিছত আহিছে এইটো হৈছে মান নিৰূপণ। আমি এই 4 দিনত ছাত্ৰ-ছাত্ৰীসকলে কিমান শিকিলে, কিমান বুজিলে সেইদিনাখন আমি মান নিৰূপণ কৰিম। মান নিৰূপণ কৰাৰ পিছত যদি ছাত্ৰ বা ছাত্ৰীজনে A গ্ৰেড বা B গ্ৰেড পায়, তো B গ্ৰেড পালে আমি অভ্যাসন কৰাম আৰু A গ্ৰেড পালে আমি পুনৰ আলোচনা কৰাম। তো এইটো হৈছে অভ্যাসন, এইটো হৈছে পুনৰ আলোচনা। তো এই ছাত্ৰ বা ছাত্ৰীজনে পাইছে B গ্ৰেড, সেইটো কাৰণে আমি অভ্যাসন কৰালোঁ। তাৰপিছত এয়া 7 নম্বৰ সপ্তাহটো একেই আপোনালোকে দেখি পাইছে। তাৰপিছত হৈছে 8 নম্বৰ সপ্তাহ। এইটো হৈছে এছেছমেণ্ট। এইটো আমি নিজৰ মতে আমি পঢ়াব পাৰোঁ। সেইদিনা আমি TLM বা কিবা গ্ৰুপ ৱাইজ বা কিবা আৰু অন্য ধৰণে খেল খেলাই আমি এছেছমেণ্ট কৰাব পাৰোঁ ল'ৰা ছোৱালীবোৰক, যাতে সংখ্যাৰ ধাৰণাটো ভাল ধৰণে বুজি পায়। তাৰপিছত আহিছে এয়া 9 নম্বৰ সপ্তাহ, 10 নম্বৰ সপ্তাহ, 11 নম্বৰ, 12 নম্বৰ। এই 4টা সপ্তাহ, এই 2টা সপ্তাহৰ নিচিনাই আপোনালোকে ইয়াতো মান নিৰূপণ কৰিব লাগিব আৰু অভ্যাসন বা পুনৰ আলোচনা কৰিব লাগিব। তাৰপিছত এই 13 আৰু 14 নম্বৰ সপ্তাহটো আপোনালোকে এছেছমেণ্ট কৰাব লাগিব। এছেছমেণ্টত কি কৰায় মই আগতে ক'লোৱেই 8 নম্বৰ সপ্তাহত। তাৰপিছত আহি গ'ল এই 15, 16, 17, 18 আৰু 19। এই 5টা সপ্তাহও এনেকৈ মান নিৰূপণ কৰিব লাগিব আৰু ইয়াতো আমি টিক মাৰ্ক দিব লাগিব। প্ৰত্যেক দিনাই আমি প্ৰথমটো দিন টিক মাৰিব লাগিব, ছেকেণ্ড দিনা ছেকেণ্ডটো টিক মাৰিব লাগিব। সেনেধৰণে সদায় আমি টিক মাৰি গ'লে কামটো পেণ্ডিং হৈ নাথাকে। আমি ধুনীয়াকৈ সকলোখিনি কাৰ্যপত্ৰ ধুনীয়াকৈ আমি ট্ৰেকাৰখন ফিল আপ কৰিব পাৰিম। তাৰপিছত আহি গ'ল 20 নম্বৰ সপ্তাহটো আছে এছেছমেণ্ট। তাৰপিছত আছে 21, 22, 23, 24, 25। এই 5টা সপ্তাহ এনেধৰণে মান নিৰূপণ কৰিব লাগিব। আপোনালোকে বেছি একো বুজিব বা সংকোচজনক কথা নহয়, যাতে আপোনালোকে প্ৰত্যেক দিনাই সপ্তাহটোৰ এদিন দুদিন যিমান দিন কৰায় আপোনালোকে সেই দিনটো টিক মাৰ্ক মাৰি দিলেই হৈ যায়। তাৰপিছত আহিলে 25, 26 সপ্তাহ থাকে। তো 26 সপ্তাহ দিনা আমাৰ থাকে বাফাৰ উইক। আমি চেষ্টা কৰিব লাগে যাতে মাৰ্চৰ আগতে আমি 26 সপ্তাহলৈকে শেষ কৰিব পাৰোঁ কাৰ্যপত্ৰখন। আৰু সদায় আপোনালোকে ডেট আৰু চাইনটো মাৰি যাব, যাতে পিছলৈ কষ্ট নহয় আপোনালোকৰ ডেটটো দিবলৈ বা মিলাবলৈ। আৰু ইয়াৰ লগতে আমি প্লেনাৰখনো সাপ্তাহিক পৰিকল্পনা তাত দিয়া আছে, আপোনালোকে কেনেকৈ কি ধৰণে কৰিব। যদি কিবা কনফিউজন হয় আপোনালোকে তাৰ পৰাও চাব পাৰে আৰু আপোনালোকে যদি কিবা অসুবিধা পায় মোক কমেণ্ট কৰিও জনাব পাৰে। আজিলৈ আহিছোঁ আৰু পিছৰটো ব্লগত আপোনালোকক নিশ্চয় মই প্লেনাৰখন দেখুৱাম, কেনেধৰণে মই ফিল আপ কৰিছোঁ। আৰু আজিলৈ আহিছোঁ। মোৰ ভিডিঅ' চাই ভাল পাব যদি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।